এখন আজি আমি 40 দিনৰ এখন ফাৰ্ম আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া 40 দিনৰ এখন ফাৰ্ম। এয়া বাৰ্ডৰ হেল্থ চব ইমান ধুনীয়া হৈ আছে। মই দেখাই আছোঁ কেচ পদ্ধতিৰ ফাৰ্ম। এয়া বাৰ্ড এয়া হৈ গ'ল 40 দিনৰ বাৰ্ড। এয়া মই দেখাই আছোঁ কিমান ৱেট আহে কি কথা। বন্ধুসকল আজি আমি এখন দেখাম আপোনালোকক 40 দিনৰ ফাৰ্ম। এই 40 দিনৰ বাৰ্ড চব ইমান ধুনীয়া। আৰু 40 দিনৰ ফাৰ্মখনৰ আজি আমি ৱেট কৰি আছোঁ কিমান আহিছে কি নাই। আৰু ফাৰ্মখনৰ অলপ বৈশিষ্ট্য আছে কিছুমান, সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। আজি 40 দিন হৈছে বাৰ্ডৰ হেল্থ চব ফাৰ্ম ভিজিট কৰি আছোঁ। আৰু এয়া ৱেট কৰি থকা হৈছে আমি এতিয়া ৱেট কৰি আচলতে এনেকৈ ধৰণে পাৰ্টিশ্যন কৰি ৱেট কৰা হৈছে। আমি পাৰ্টিশ্যন কৰি ৱেট কৰিছোঁ আৰু কিমান হৈছে আমি দেখাই আছোঁ আপোনালোকক। আৰু ফাৰ্মখনৰ আচলতে কেচ পদ্ধতি এখন ফাৰ্ম। আৰু এই কেচ পদ্ধতি ফাৰ্মখনৰ আচলতে কি ক'ব লাগিব আপোনাক, গেছ যে এখন সজা পদ্ধতি এখন ফাৰ্মত যেতিয়া গেছ হয়, ফাৰ্মখনত গেছ হয় বুলি কয় ন। আচলতে সেই গেছটো এই ফাৰ্মখনত মই দেখা পোৱা নাই, সেইবাবে ভিডিঅ'টো বনালোঁ। আচলতে কি কাৰণে দেখিব পোৱা নাই, আজি এতিয়া ঠাণ্ডা দিন প্ৰায়, এতিয়া নৱেম্বৰ মাহ সোমাই আছে। এইফালে ফেন চলি আছে, চব ফেন চলি আছে। আৰু এইফালে এনেকৈ ধৰণে ফেন চলি আছে। এতিয়া চব এখন ফেন চলি আছে। এই ফেনখন আচলতে চলাৰ উদ্দেশ্যটো কি, ইয়াৰ যিটো গেছ, ইয়াৰ যিটো লিটাৰ ওপৰৰ পৰা যিটো মল পৰে, সেই মলটো আচলতে বাৰ্ডখিনিক ঠাণ্ডা লগাবলৈ আচলতে ফেনখন দিয়া নাই। ইয়াৰ যিটো গেছ আছে, এই গেছটো বাহিৰলৈ ওলাই দিছে এই ফেনখনে। কিন্তু ফেনখনে বাহিৰলৈ ওলাই দিয়াৰ কাৰণে আপোনালোকৰ ইয়াৰ ফাৰ্মখনৰ ভিতৰত গেছ হোৱা নাই আৰু এটা ধুনীয়া মানে বাতাবৰণ হৈছে, ফ্ৰেছ হৈছে ফাৰ্মখন। আৰু সেইবাবে আচলতে বাৰ্ডে দানা পানী খোৱাত সহায় হৈছে আৰু গ্ৰোথ আহিছে ধুনীয়াকৈ। তো আপোনালোকে আপোনালোকৰ যদি সজা পদ্ধতিৰ ফাৰ্ম থাকে এনেকৈ ধৰণে কৰিব পাৰিব। মই এতিয়া ফাৰ্মখনৰ আপোনালোকক বহীখন দেখাই দিম। 40 দিনৰ কেপাচিটি এখন ফাৰ্ম, প্ৰায় হাই মিনেজ হৈছে। তলৰ লিটাৰ কণ্ডিশ্যনটো ইমান ভাল হৈ থকা নাই, তথাপিও মানে ইয়াত গেছ মই দেখা পোৱা নাই। যিয়ে কি নহওক এয়া বাৰ্ড হয়, মই দেখাই আছোঁ আপোনালোকক। আৰু এয়া এতিয়া আমি ফাৰ্মখনৰ ৱেট কৰিছোঁ। ৱেট কৰি কিমান পাম আমি জনাম আপোনালোকক। মই দেখাই আছোঁ, লাইভে দেখাই আছোঁ ফাৰ্মখনৰ। আজি 40 দিন হৈছে ফাৰ্মখনৰ। এভাৰেজ ৱেটটো আমি কিমান আহে এতিয়া চাই আছোঁ। এনেকৈ পাৰ্টিশ্যন কৰি ৱেট কৰা হৈছে। আৰু এয়া মই দেখাই দিছোঁ কিমান আহিছে, কিমান পাইছে, 12 কেজি 500। এয়া 12 কেজি 500 আহিছে। 5টাকৈ ৱেট কৰা হৈছে। আৰু 5টাকৈ ৱেট কৰা 12 কেজি 500 হ'লে মতে আপোনাৰ 5টা হ'লে মতে আপোনাৰ 2 কিলো 500। তো এয়া 2 কিলো 500 আহিছে বাৰ্ড এভাৰেজ ৱেট। মই বাকীখিনি মই দেখাই আছোঁ। তো এইখন ফাৰ্মখন মই দেখাই দিছোঁ। এইটো আজি 40 দিন হৈ গ'ল। 40 দিনত আপোনাৰ 1266 বাৰ্ড আছে। আৰু আজি আহিছে 2 কিলো 500, 1.59 FCR। তো এইখনে ফাৰ্ম হ'ল।